সকলোকে পোনপ্ৰথমেই মই বাটুলিয়ে আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লঞ্চ শিক্ষা নামৰ ইউটিউব চেনেলত, য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্চপেক্টিভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছোঁ আৰু লগতে আমি কৰি আছোঁ আছাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কেইটামান ছল্ভ কৰি আছোঁ, সমাধান কৰি আছোঁ। আৰু যিকোনো এক্সামৰ প্ৰথমতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কৰাটো এই কাৰণ প্ৰয়োজনীয় হৈ পৰে যে কোনো এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ ছল্ভ কৰিলে সেই এক্সামত কেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে বা কেনেধৰণৰ প্ৰশ্ন আহিব তাৰ বিষয়ে এটি অনুমান লগাব পাৰি, এটি আভাস পাব পাৰি। গতিকে সেয়ে আছাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কোনো এটি এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কৰাটো মাষ্ট বি হয়। গতিকে এয়া মই কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। তেনেহ'লে ষ্টাৰ্ট কৰোঁ। গাৰো খাচী জয়ন্তী প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায়? এই কুৱেশ্যন আহিছিলে আপোনালোকৰ 2022 চনত। গাৰো খাচী জয়ন্তী প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায়? মেঘালয়ত পোৱা যায়। হেমকোক এখন কি হয়? হেমকোক এখন অভিধান হয়, ডিক্সনাৰী হয়। 2022 চনৰ এয়া কুৱেশ্যন। আহোমসকলৰ স্মৃতিস্থান হ'ল মৈদাম। এই কুৱেশ্যন আহিছিল আপোনাৰ 2022 চনত। বাণীকান্ত দেৱ এগৰাকী কি হয়? বাণীকান্ত দেৱ এগৰাকী সাহিত্যিক হয়। ভাৰতৰ ৰাষ্ট্ৰপতিৰ ন্যূনতম বয়সৰ সময়সীমা কিমান হ'ব লাগে? 2023 চনৰ এই কুৱেশ্যন আহিছিল 35 বছৰ। অসমৰ সৰ্বমুঠ মাটিকালি কিমান? 78,438 বৰ্গ কিলোমিটাৰ। আৰু এয়া আপোনালোকৰ আহিছিল 2023 চনত। কৰম পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? চাহ জনগোষ্ঠীয়ে পালন কৰে। ৰাজ্যসভাৰ অধ্যক্ষগৰাকী কোন? 2023 চনৰ এই কুৱেশ্যন। উপ ৰাষ্ট্ৰপতিগৰাকী। গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ? 5 বছৰ। 1253 চনত আহোমসকলৰ ৰাজধানী কি আছিল? আৰু 2023 চনত চৰাইদেউ। আৰু 1253 চনত মানে এয়া আপোনালোকৰ ছেম কুৱেশ্যন হয় যে আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল? এয়াও চৰাইদেউ হয়। আৰু 1253 চনৰ আহোমৰ ৰাজধানী কি আছিল? এয়াও চৰাইদেউ হয়। অসমৰ সাহিত্য সভাৰ সভাপতিগৰাকীৰ নাম কি আছিল? পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ নাম পদ্মনাথ গোহাঁই বৰুৱা। 2023 চনৰ এই কুৱেশ্যন। দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? 2023 চনৰ এই কুৱেশ্যন আহিছিলে মহীৰংগ দানৱ। ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? 1901 চনত। ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয়? কালিদাসক জনা যায়। অসমৰ সৰ্বোচ্চ বঁটাবিধৰ নাম কি? অসম বৈভৱ। নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী। নীল নদীৰ দান বুলি কোনখন ঠাই কোৱা হয়? ইজিপ্তক কোৱা হয়। মীৰাবাই চানু কোনবিধ খেলৰ লগত জড়িত? ভাৰোত্তোলনৰ লগত জড়িত। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? 1671 চনত হৈছিল। ইউনেস্কোৰ মুখ্যালয় কাৰ্যালয় ক'ত অৱস্থিত? পেৰিছত অৱস্থিত। গতিকে এয়া আপোনালোকৰ 2022 আৰু 23 চনৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ হয়। আছাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ হয়। গতিকে আপোনালোকে চাব পাৰিব, পঢ়িব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব। আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব। ওকে, ধন্যবাদ সকলোকে।